মই 25,000 টকা দিম, কিন্তু বাচ্চা 3টাৰ পৰা 4টা হ'ব নোৱাৰিব। হ'বনে নাই? এতিয়া যদি ভাল কামত টকাটো খৰচ কৰিলে 25,000 পাব, লগত কিন্তু বাচ্চাও 3টাৰ পৰা 4টা হ'ব নোৱাৰিব। হাজবেণ্ড বিলাকে মানিবনে নাই? মানিবনে নাই? ঘৰত পুৰুষৰো আধা আৰু মহিলাৰো আধা। গতিকে মহিলাক নুসুধাকৈ পুৰুষে 3টাত বেছি বাচ্চা জন্ম দিব নোৱাৰিব। আধা আধা হ'ব লাগিব। হ'বনে নাই? মই ঠিক কৈছো নে নাই? কাৰণ এই 3টা বাচ্চালৈকে হলে মই 2টা বুলি কোৱা নাই, এটা কনফেশ্যন দিছো। ঠিক আছে, যিহেতু 3টা বাচ্চা হলে আমি বাচ্চাক পঢ়াব পাৰিম আৰু নিজেও ব্যৱসায় কৰিব পাৰিম। কিন্তু ঘৰত যদি 4টা 5টা 6টা 7টা 8টা বাচ্চা হৈ যায়, বাচ্চাক চাওঁতেতো সময় যাব, হয়নে নহয়? সেইকাৰণে আমি এই মহিলা উদ্যমিতা আঁচনিত 10,000, 25,000, 50,000 টকা দিম। কিন্তু 3টাতকৈ বাচ্চা বাঢ়িব নালাগে। তেতিয়া লাষ্টত যদি কয় যে আল্লাই দি দিলে, ভগৱানে দি দিলে, কি কৰিম? আল্লাই বাচ্চা নিদিয়ে, ভগৱানে বাচ্চা নিদিয়ে। যদি মাকে কয় যে মোৰ আৰু বাচ্চা মই জন্ম নিদিওঁ, 3টাই লাষ্ট, তেতিয়া আল্লাও নাহে, ভগৱানে বাচ্চা জন্ম দিবৰ কাৰণে, হয়নে নহয়? সেইকাৰণে মই হোজাইত আৰু যেতিয়া বিন্নাকান্দি যমুনা মুখত যাম তাতো কথাটো বুজাই কম যে বেছিকৈ বাচ্চা জন্ম দিব নালাগে। 3টা আল্লাই দিছে, ভগৱানে দিছে, তাক ভাল কৰি ৰাখি ডাক্তৰ ইঞ্জিনিয়াৰ কৰিব পাৰিলে, স্কুলত মাষ্টৰ প্ৰফেচাৰ কৰিব পাৰিলে আমাৰ কাম হৈ যায়। মই ঠিকে কৈছো নে নাই? একদম ঠিক কথা কৈছো নে নাই? আৰু 2 বাচ্চা 4টা আছে, বুদ্ধি কৰি ফৰ্মত 3টা বুলি লিখি দিছে। মই মাতা নাই, কিয় এইটো 10,000 টকাটো মই দিছো, কাৰণ দিম বুলি কৈছিলো। কিন্তু পিছত 25,000ত আকৌ বাঢ়াই লৈ নাযাব, হ'ব? গতিকে এই আঁচনিখন আপোনালোকে ভাল কৰি বুজি পাব যে প্ৰথমতে 10,000, পৰৱৰ্তীত 25,000, পৰৱৰ্তীত 50,000, লাখপতি আমি হ'ব লাগিব। আজি অসমত 40 লাখ মহিলাৰ 8 লাখ মহিলা ইতিমধ্যে লাখপতি হ'ব পাৰিছে। আজি আমি 10,000, 25,000, 50,000 এইটো আপোনালোকক গাইগুটীয়াকৈ দিছো। গ্ৰুপৰ পৰাও, ৰিভলভিং ফাণ্ড আৰু বেংকৰ পৰাও আপোনালোকে লোন পাব। বহুতে লোন লৈছে আৰু লোন লৈ আমাৰ মাসকলে, বাইদেউসকলে লোনো সময়ত ঘূৰাই দিছে। সেইকাৰণে সকলোৱে অসমৰ আত্মসহায়ক গোটৰ এই যি ব্যৱস্থা তাক সকলোৱে শলাগিছে। মই পুনৰ এবাৰ হোজাইৰ মোৰ মাসকলক, বাইদেউসকলক